নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামিনেশ্যন কামৰূপ ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে। ইয়াত ঘাইকৈ তোমালোকৰ MCQ-সমূহৰ এনচাৰসমূহ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে 2n + 1 হোল স্কোৱাৰ আৰু 2n + 2 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা। 1 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 2 × 2n + 1 ব্ৰেকেট কমপ্লিট। ঠিক আছে, অপশ্যন চি হ'ব ইয়াতে তোমালোকৰ কাৰেক্ট এনচাৰ 1 নম্বৰ কুৱেশ্যনটোৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, ইফ a = 2 স্কুৱেৰ × 3x, b = 2 স্কুৱেৰ × 3 × 5, c = 2 স্কুৱেৰ × 3 × 7 আৰু ইহঁতৰ LCM অৰ্থাৎ ABCৰ LCM 3780, দেন x is equal to, তেন্তে xৰ মান কিমান হ'ব সেইটো সুধিছে। ইয়াতে xৰ মান হ'ব তোমালোকৰ অপশ্যন চি 3, অৰ্থাৎ xৰ মান ইয়াতে হ'ব 3। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3, যদি এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটোৰ নতুন কালি যদি বঢ়াই দিয়ে আৰু উন্নতিটো হ্ৰাস কৰে, তেতিয়াহ'লে ইয়াতে কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 1% হ্ৰাস হ'ব ত্ৰিভুজটোৰ নতুন কালি। নেক্সট কুৱেশ্যন নম্বৰ 4, যিকোনো ধনাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব। এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন চি 2m। নেক্সট, যদি P1 আৰু P2, কুৱেশ্যন নম্বৰ 5 দেই, P1 আৰু P2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে P1 is greater than P2, তেন্তে P1 স্কুৱেৰ মাইনাছ P স্কুৱেৰ 2 হ'ব। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব এটা যুগ্ম সংখ্যা এণ্ড ইভেন নাম্বাৰ, অপশ্যন চি হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, যদি 3x স্কুৱেৰ + 8x + k এটা শূন্য আন্তঃপ্ৰতিক্ৰম, তেন্তে k ৰ মান হ'ব অপশ্যন এ 3, ইয়াতে k ৰ মান হ'ব 3, গতিকে অপশ্যন এ হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, যদি fx = 2x² + 6x - 6ৰ শূন্য বৰ আলফা আৰু বিটা হয়, তেন্তে ইয়াতে কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, আলফা + বিটা = আলফা বিটা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 8, যদি আলফা বিটা x² - 8x + k ৰ শূন্য হয় যাতে α² + β² = 40, তেন্তে k ৰ মান কিমান হ'ব? k ৰ মান ইয়াতে হ'ব তোমালোকৰ অপশ্যন চি 12, k ৰ মান হ'ব 12। 8 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন চি 12। নেক্সট কুৱেশ্যন নম্বৰ 9, যদি 2x + 23y = 5 আৰু 4x + ky = 10, সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব যদি, ইয়াতে কাৰেক্ট এনচাৰ হ'ব যদিহে k ৰ মানটো কি হ'ব, k = 6। কুৱেশ্যন নম্বৰ 10, y = 0 আৰু y = -7 সমীকৰণযোৰ, এই সমীকৰণজনৰ একক সমাধানযুক্ত, দুটা সমাধানযুক্ত, আচ্ছা এই সমীকৰণজনৰ কোনো সমাধান নাথাকিব, অপশ্যন ডি হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11টোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, হেজ ইউনিক সলিউশ্যন বা একক সমাধান থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 12, যদি x² - 4x + p = 0 সমীকৰণ মূলবোৰ বাস্তৱ, তেন্তে তোমালোকৰ ইয়াত কাৰেক্ট এনচাৰটো হ'ব পি। অ'কে, পি এইটো অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, ax² + bx + c = 0 সমীকৰণটোৰ এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে ই is not equal to 0, অপশ্যন বি হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। ঠিক আছে, তোমালোকৰ 14 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 3, অপশ্যন চি 3। নেক্সট কুৱেশ্যন নম্বৰ 15, 10, 7, 4 সমান্তৰ প্ৰকৃতিৰ 30তম পদটো হ'ল, ইয়াতে কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন বি -77। নেক্সট 16 নম্বৰ কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 7/5। নেক্সট 17 নম্বৰ কুৱেশ্যন, প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল, ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ n²। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 18, ABC এটা ত্ৰিভুজ য'ত A angle = 90 degree, AB = 3 cm, BC = 5 cm আৰু AD এটা
লম্ব হয় BC হলে AD ৰ দৈৰ্ঘ্য কিমান হ'ব AD ৰ দৈৰ্ঘ্যৰ কথা সুধিছে AD ৰ দৈৰ্ঘ্য হ'ব B12/5 ওকে Question number 19 to tumalokor correct answer hobo option A 90 degree. Next question number 20 question number 20 to x, y bindu tos 7 1 aru 3 5 bindu tar pra homodoroborti tente hole yate correct answer to hobo x minus y is equal to 2. Next question number 21 to correct answer hobo option A 1. Next question number 22 number question to correct answer hobo option D minus 12. Next question number 23 question to correct answer hobo option C 25 degree. Next question number 24 number question to correct answer hobo tumalokor option C. Next question number 25 to tumalokor correct answer hobo option B 10-30 degree. Okay, next question number 26 given that chinta okay equation to tumalokor correct answer hobo option C. Next 27 number question to tumalokor correct answer hobo option D. 27 number question correct answer hobo option D. Next question number 28 horise tumalokor je eta bittor poridhi 46 cm hole yar kali kiman hobo otike ei equation to correct answer hobo tumalokor option D 154 square centimeter. Next question number 29 bittor kendrot kontor degree man 1 degree bitto kolator kali hobo equation to correct answer hobo option D. Next question number 30 eta golokor ayoton 288 pi centimeter cube hole goloktor byakhardo hobo yate goloktor byakhardo hobo 6 cm option C correct answer. Next question number 31 eta golokor ayoton আৰু পৃষ্ঠকালেৰ সাংখ্যিক মান সমান গোলকটোৰ ব্যাস হ'ব গোলকটোৰ ব্যাসৰ কথা কৈছে তে গোলকটোৰ ব্যাস হ'ব তোমালোকৰ অপচন বি 6 ইউনিট বা 6 একক নেক্সট একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ'ব ইয়াতে তোমালোকৰ চুঙাৰ অনুপাতৰ আয়ত হ'ব 1:3 অপচন বি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 33 1 2 3 4 এনৰ মাধ্য বা গড় হল equation to correct answer hobo tumalokor option A ekebare host question n+1 divided by 2 next question number 34 number question to tumalokor correct answer hobo option B 4 ঠিক আছে next question number 35 এটা বাৰম্বাৰতা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে 26 আৰু 29 হলে ইয়াৰ মাধ্য হ'ব ইয়াতে correct answer to hobo option A 24.5 next question number 36 x সংখ্যাটো -3 -2 -1 0 1 2 3 সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰিলে ইকুৱেল টু 2 হোৱাৰ সম্ভাৱিতা ইকুৱেশ্যনটো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 3/7 ওকে 3/7 নেক্সট কোৱেশ্চন নম্বৰ 37 এখন লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালি ঠাই আছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা কিমান ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 4/5 Next question number 38 প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5 ৰ গণিত হোৱাৰ সম্ভাৱিতা the correct answer হ'ব option D 23/50 Next question number 39 এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হলে হিহঁতৰ কালিৰ অনুপাত হ'ব আৰু কালিৰ অনুপাত ইয়াতে correct answer হ'ব option A 11:14 Next 40 number question ডি ব্যাসৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হল এটা কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 3/4 ওকে নেক্সট কোৱেশ্চন নম্বৰ 41 এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3 তেন্তে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপচন বি p = thrice a নেক্সট কোৱেশ্চন নম্বৰ 42 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত হালি থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব ইয়াতে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপচন ডি ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 42 ওকে দৈৰ্ঘ্য হ'ব এইটো ঠিক আছে এতিয়া নেক্সট তোমালোকৰ ডাইৰেকশন নিৰ্দেশন তলত প্ৰশ্ন নম্বৰ দুটাকৈ তথ্য দি আছে শুদ্ধ বিকল্প আছে ওকে এছাৰচন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে তোমালোকৰ কেইটামান 43 কোৱেশ্চনটো চাইলো আমি প্ৰথমতে উক্তি
অনুপাত 4 0 1 -1 -2 বিন্দুটো এটা সমদ্বিবাহিত সমকোণী ত্ৰিভুজ যদি ABC সমদ্বিবাহু তেন্তে ই সমকোণী ইয়াতে তোমালোকৰ যদি চাবলৈ যাওঁ যেটো উক্তিটো হৈছে ট্ৰু বাট তোমালোকৰ যেটো ৰিজনটো হৈছে ফলছ গতিকে ইয়াতে তোমালোকৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 44 কুৱেশ্যন টো তোমালোকৰ 44 কুৱেশ্যন টোৰ উক্তি অমুক দিয়া আছে গতিকে উক্তিটো শুদ্ধ তোমালোকৰ ৰিজনটো শুদ্ধ গতিকে এইটোৰ তোমালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ ঠিক আছে 44 কুৱেশ্যন টোৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অপচন এ ঠিক একেদৰে 45 কুৱেশ্যন টোৰ এছাৰশন শুদ্ধ আৰু লগতে ৰিজনটো শুদ্ধ গতিকে এই কুৱেশ্যন টোৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ বাকি তোমালোকৰ সেকশন বিৰ কুৱেশ্যন আছে চাই লোৱা তোমালোকে ফেক্টৰাইজ কৰিব দিছে তো আজিলৈ ইমানে ধন্যবাদ